মই আৰামত জিকিছে, বিপিএফ দলে আৰামত জিকিছে, বিপিএফ দলে চৰকাৰ গঠন কৰিব। হেমন্ত বিশ্ব শৰ্মাই যিমান ষড়যন্ত্ৰ নকৰক কিয় নাপাৰিব। ওদালগুৰি বিৰাট ভাল, পইচা লৈ পেলাই ঘূৰি আছে হেমন্তই দিবৰ কাৰণে, ক'ৰবাত দিছে, ক'ৰবাত দিব পৰা নাই, এতিয়াও দিবৰ কাৰণে চেষ্টা কৰি আছে। বহুত পইচা ইউজ কৰিছে হেমন্ত বিশ্ব শৰ্মাই, ভাল কথা। এইবিলাক পইচাটো এই কেলেংকাৰীৰ পইচাহে হ'ব, নহ'লে ক'ত পাবহি, ক'ত পৰা পইচা পাইছে, ইমান ক্ৰ'ৰ বিলাই আছে। কিন্তু আমি কৈছোঁ আপুনি 1000 ক্ৰ'ৰ ব্যৱহাৰ কৰিলেও PTCত আপুনি নিজকে বিজেপিয়ে 1000 ক্ৰ'ৰ ব্যৱহাৰ কৰিলেও বিজেপিয়ে জিন্দগী PTCত চৰকাৰ বনাব নোৱাৰে। CMটো কি খালি এজনহে নাকি, মেলা CM আছে। অৰুণাচল CM, নেডাৰ পাৰ্টনাৰ, মেঘালয়ৰ CM আহিব পাৰে, নাগালেণ্ডৰ CM আহিব পাৰে। এইবিলাক মোৰ লগত এইবিলাক ফেক্টৰ নহয়, মোৰ লগত এইবিলাক ফেক্টৰ নহয়। মই আৰামত হেমন্ত বিশ্ব শৰ্মাক হাৰাই দিছে। অলৰেডি জাৰ্চি খুলি পেলাই গ'ল, সি চিনি নাপায় এতিয়া। নাই, এনেকুৱা আপোনালোকে আমি আগৰ পৰাই জানো সেইটো। যেনিবা দেৱৰগাঁৱত বিজেপি কেণ্ডিডেট নাই, বিজেপিয়ে UPPLক ছাপৰ্ট কৰিব, জানে, UPPLক ছাপৰ্ট কৰিব। য'ত মানে বিজেপিয়ে ষ্ট্ৰং তাতে UPPLে বিজেপিক ছাপৰ্ট কৰিব, য'ত UPPLে ষ্ট্ৰং তাতে বিজেপিয়ে UPPLক ছাপৰ্ট কৰিব। এইটো 100% ফাইনেল হৈ গ'ল। মুঠতে যেনে তেনে হ'লেও প্ৰশাসন ব্যৱহাৰ কৰি পেলাই হ'লেও চৰকাৰ বনাবৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু হেমন্ত বিশ্ব শৰ্মাক কৈছোঁ, মই সন্মান দিছোঁ, দাদা আপুনি নোৱাৰিব, জিন্দগী নোৱাৰে।